গুড মৰ্ণিং এভৰিৱান। আজি এটা সৰু ৰিমেডি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হৈছে যে আমি বহুতেই আমাৰ পুৰণা ব্যৱহাৰ নকৰা কাপোৰসমূহ আমি ডনেট কৰি দিওঁ। আৰু সেই কাপোৰসমূহ ডনেট কৰাৰ আগতে সদায় এটা কথা মনত ৰাখিব যে যিটো আমাৰ ৰক চল্ট আমি গা ধুবৰ বাবে পানীৰ ব্যৱহাৰ কৰোঁ, সেই ৰক চল্টেৰে আপোনালোকে কাপোৰসমূহ এবাৰ ভালকৈ ধুব। আৰু ইয়াৰ কাৰণ এইটোৱে যে আমি পিন্ধা সেই কাপোৰত আমাৰ অৰাৰ যিটো এনাৰ্জি এটাচ হৈ থাকে, আমি যেতিয়া ৰক চল্টেৰে সেই কাপোৰখিনি ধুই দিম, তেতিয়া আমাৰ অৰাৰ এনাৰ্জিটো সেই কাপোৰসমূহৰ পৰা নাইকিয়া হৈ যায়। আৰু তাৰ পিছতহে আমি কাপোৰসমূহ ডনেট কৰিব লাগে। এনেকুৱা ধৰণৰ সৰু সৰু টিপছ লৈ মই আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ থেংক ইউ এণ্ড বাই বাই।